হলেতো সকলোৰে বাবে সমান হ'ব লাগে বোলে OPS হৈছে সকলোৰে বাবে OPS NPS হৈছে সকলোৰে বাবে NPS UPS হৈছে সকলোৰে বাবে UPS তো কোনোবাৰ বাবে OPS কাৰোবাৰ বাবে NPS কাৰোবাৰ বাবে UPS এটো কেনেকুৱা এটা বিষয় এইখিনি ক্ষেত্ৰত ডাঙৰ এটা প্ৰশ্নবোধক কৰ্মচাৰী সকলে সেইখিনি কথাত কৈছে কৰ্মচাৰী পৰিষদে এটো ভিত্তিত জনাইছে যে এইটো কেনেকুৱা ধৰণৰ সকলোৰে বাবে সমান হ'ব লাগে এতিয়া ধৰি লওক জনপ্ৰতিনিধি এজনে 5 বছৰৰ কাৰণে আহে ৰাইজৰ বাবে কাম কৰিবলৈ জনপ্ৰতিনিধিজনক সেইখিনি ৰাইজে সেইখিনি কৈ দিয়ে আৰু তেওঁলোকে আকৌ OPS কেনেকুৱা ধৰণৰ কথা কোনোবাই OPS আৰু NPS কিমান আকাশ পাতালৰ পাৰ্থক্য কথা সো এই বিষয়টো আজি এই ভিডিওটো জৰিয়তে জনাবলৈ গৈ আছো ভিডিওটো আপোনালোকে হেকলকে চাওক আৰু হেকলকে চাব বুলি আশা কৰিলো হেকত ভিডিওটো আপোনালোকে চাই কেনে পালে মানে কি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পায় লাইক এটা কৰিব আৰু শেয়াৰ কৰিব কথাখিনি হয়নে নাই যুক্তিপূৰ্ণ আপোনালোকে ক'ব আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হল আপোনালোকেতো নিশ্চয় গমে পাইছে NPS UPS ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি কেবিনেটত অলপ দিনৰ আগতে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এইখিনি ক্ষেত্ৰত কোনো ধৰণে গ্ৰহণযোগ্য আৰু বা এইখিনি কৰ্মচাৰী পৰিষদে কৈছে যে আমি মানি ল'ব নোৱাৰো হলে সকলোৰে বাবে সমান হ'ব লাগে বা এই যে 2013 চনৰ পৰা আদি কৰি এই যি 2011 চনত যি আইন উলিয়াইছিলে বা এনেকুৱা ধৰণৰ ইত্যাদি সেইখিনি কথা পেনচনক লৈ সকলোকে সাঙুৰি ল'ব লাগে UPS নহব হলে OPS হ'ব লাগে আৰু OPS যদি NPS চাওঁ আকাশ পাতালৰ পাৰ্থক্য আৰু এই বিষয়টো অখিল গগৈ ডাঙৰীয়াই এইখিনি কথাটো কোট উত্থাপন কৰিছিলে এইখিনি বাজেট অধিৱেশনতে সেইখিনি উত্থাপন কৰিছিলে যে আমি যদি OPS পাম তেনেহলে এওঁলোকে কিয় NPS বা UPS এইখিনি ক্ষেত্ৰত এইখিনি জনাইছে কিন্তু তেনেদৰে সেইখিনি আপোনালোকে হয়তো আগৰ ভিডিওবিলাক যদি চাই আছিলে তেনেদৰে সেইখিনি চাইছে নিশ্চয় জনাইছে হলে সকলোৰে বাবে হ'ব লাগে আৰু এইখিনি NPS OPS ৰ ক্ষেত্ৰত সেইখিনি প্ৰসংগও উল্লেখ কৰিছিলে তেতিয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিদৰে কৈছিলে সেইখিনিও আপোনালোকে সেইখিনি নিশ্চয় গম পাইছে কথাটো হল কি হলে সকলোৰে বাবে সমান হ'ব লাগে কিয় এতিয়া যদি আমি চাওঁ তেনেহলে OPS ৰ অন্তৰ্ভুক্ত এজন কৰ্মচাৰীয়ে একে পৰ্যায়ত একেভাগে তেওঁলোকে সেইখিনি বস্তুটো শিক্ষাগত অৰ্হতা কিন্তু কোনোবা NPS ত পৰিছে কোনোবা OPS ত পৰিছে চাবলৈ গলে তেতিয়া NPS ত অন্তৰ্ভুক্ত হৈ বা OPS ৰ এজন অন্তৰ্ভুক্ত হৈ পেনশন হিচাপে যদি পায় কিমান আকাশ পাতালৰ পাৰ্থক্য সো সেইখিনি সকলোখিনি ব্যৱস্থা সমান হ'ব লাগে এতিয়া টিউটৰ শিক্ষাগুৰু সকলে কৈ আছে যে তেওঁলোকৰ সেইখিনি টিউটৰ কিমানখিনি দৰমহা পায় সমপৰ্যায় তেনেদৰে তেওঁলোকে শিক্ষাগত অৰ্হতা বেলেগ এজন শিক্ষকে কেনেদৰে পায় আৰু তেওঁলোকে কিমানখিনি পায় এটা আকাশ পাতালৰ পাৰ্থক্য আছে সো বিষয়টো হল কি কেতিয়া কৰ্মচাৰী পৰিষদে সকলো সেইখিনি জনাইছে আৰু সকলো হেতুৱে বিচাৰিছে যে হলে সকলোৰে বাবে সমান হ'ব লাগে NPS হওক UPS হওক আৰু যদি OPS যদি OPS ৰ নিচিনাই NPS হওক UPS তেনেহলে সকলোৱেতো নহলে UPS লওক নহলে NPS লওক সেইখিনি কথা জনাইছে হলে সকলোৰে বাবে সমান হ'ব লাগে আৰু এইখিনি ক্ষেত্ৰত পুৰণি পেনশন ক্ষেত্ৰতো আপোনালোকে খবৰসমূহ পাইছে আৰু মাননীয় সেইখিনি মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া নতুনকৈ যিসকল নিযুক্তি পাইছে কোনোবাই ধৰি NPS ল'ব বিচাৰিছে NPS ল'ব পাৰিব UPS বিচাৰিছে UPS ল'ব পাৰিব ইত্যাদি সেইখিনি কথাটো হল কি মূল বিষয়টো হলে সকলোৰে বাবে সমান হ'ব লাগে যি নহওক যেনেদৰে নহওক হলে OPS হ'ব লাগে নহলে NPS হ'ব লাগে UPS হ'ব লাগে হলে সকলোৰে বাবে কিন্তু ভাগ কিয় এইখিনি ক্ষেত্ৰত প্ৰসংগ কৰিছে যদি একেই হয় সুবিধাবোৰো একেই যদি হয় সো এটা ডাঙৰ প্ৰশ্নবোধক কাৰণ কিলে আমি যদি এটা চাওঁ NPS আৰু UPS ত কোনো ধৰণৰ ভৱিষ্যতে তো সেইখিনি সুৰক্ষা দেখা নাযায় আৰু সেইখিনি ক্ষেত্ৰতো তেনেদৰে সকলোৱে সেইখিনি উল্লেখ কৰিছে কথাটো হল কি হলে সকলোৰে বাবে হ'ব লাগে তো এইখিনিয়ে কথা আগন্তুক সময়ত খবৰসমূহ পালে জনাম কথাটো হল কি OPS হলে সকলোৰে বাবে ভাল হয় আৰু ভাল হ'ব কাৰণ কেলে এতিয়া আমি যদি চাওঁ 2013 চনৰ কোনোবা এজন শিক্ষাগুৰু এতিয়া ধৰি লওক অৱসৰ গ্ৰহণ কৰিলে অৱসৰ গ্ৰহণ তেনেদৰে কৰি গৈ আছে কাৰণ কেলে তেতিয়া সেই প্ৰথম পৰ্যায়ত যেতিয়া নেকি প্ৰাধিকৰণ কৰা হৈছিল তেতিয়াই বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকতো এতিয়া পানী থাৰনছৰ অৱস্থা একো নাইয়ে তেওঁলোকৰ NPS হওক UPS হওক কিবা OPS হেতু OPS ৰ কথালৈতো আমি নাযাওঁৱে এতিয়া NPS হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে পেনশন 1500-2000 টকা পায় ভাবিলে আচৰিত লাগে তো সেই 2000 টকাৰ কেতিয়াও আকৌ ঘৰ নচলে আৰু বৃদ্ধ বয়সত আৰু এইটো ক্ষেত্ৰত দিয়া হয় কেলে পেনশন বা এইখিনি তেওঁলোকে সেইখিনি প্ৰাপ্য তেওঁলোকে অধিকাৰ হেতু পাব লাগে আৰু এই যি 2015 পায় তেওঁলোকৰ সেইখিনি ক'ত তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ বাবে যত্ন ল'বৰ বাবে হ'ব সো এই বিষয়টো সঁচাকৈ চাবলৈ গ'লে এটা বহুত যদি আমি গভীৰভাৱে চাওঁ সূক্ষ্মভাৱে চাওঁ তেনেহলে এটা ডাঙৰ বিষয় এই যি NPS OPS UPS তো দেখা যাওক আগন্তুক দিনত সকলোখিনি কেনেকুৱা ধৰণৰ কি হয় কৰ্মচাৰী পৰিষদৰ কথা কৈছে যে এইটো কেনেদৰে মানি ল'ব নোৱাৰি UPS বা NPS এইখিনি ক্ষেত্ৰত
আগন্তুক খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম এজি এনপিএছ হওক বিপিএছ হওক বা কি হয় কি নহয় তো আজিৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই